মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ এনএমএছ পৰীক্ষা ভাল হৈছে। মই এনচাৰ চিটটো দি দিছিলোঁ আৰু তাতে তোমালোকে কাৰেক্ট কৰিছে চাগে, কিমান হৈছে গমে পাই গৈছা। চ' এতিয়া আমি আলোচনা কৰিম যিটো এনএমএছ পৰীক্ষা, এই পৰীক্ষাত কিমান ষ্টুডেণ্টে এপ্লাই কৰিছিল, বা ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত বা জেনেৰেল OBC ST আটাইখিনি মই ডিটেইলছ আলোচনা কৰিম, আৰু কিমান চিট আছে তাৰ বিষয়ে মই আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল। তাৰ আগতে তোমালোক জনাই থওঁ যে ঘৰতে বহি, এই ঠাণ্ডাত ক'তো যাব নালাগে, ঘৰতে বহি টিউচনৰ সুবিধা লাভ কৰক। যিসকল ছাত্ৰ ছাত্ৰীয়ে জড়িত হ'ল তেওঁলোকে এতিয়া বুজি পাইছে যে ঘৰতে তেওঁলোকে পঢ়ি এইখিনি আয়ত্ত কৰিব পাৰিছে। তুমি আয়ত্ত কৰিব পৰাটোহে ডাঙৰ কথা। গতিকে ক্লাছ 8ৰ বাবে এটা অনলাইন টিউচন লৈ অহা গৈছে মাত্ৰ 119 টকাত। 3 মাহৰ বাবে অৰ্থাৎ বছৰেকীয়া পৰীক্ষালৈকে সম্পূৰ্ণ ডিটেইলছ পঢ়োৱা হ'ব। ঠিক আছে, ছায়েন্স, মেথছ আৰু ইংলিছ তোমালোকে লৈ ল'ব পাৰা। তোমালোকে ক্লাছটোত মাত্ৰ 119 টকা, বেছি নহয়। গতিকে তোমালোকে ভাল পাবাই, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বুজি পাইছে লাইভ ক্লাছ হয় নোৱাৰাটো সুধিছে। আৰু মই সকলো ছাত্ৰ ছাত্ৰীক গুৰুত্ব কৰিয়ে কৰোঁ, অকল 2-এজন ছাত্ৰ ছাত্ৰীয়ে পাৰিছে বাকীসকলে পৰা নাই তেনেকুৱা নহয়। সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পাৰে তেনেকুৱাকে মই ব্যৱস্থা কৰোঁ যাতে সকলোৱে পাৰে। গতিকে কোনোবা ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। যিটো হোৱাটছএপ নাম্বাৰ আছে হোৱাটছএপ নাম্বাৰটো SMS কৰিলে হ'ল। লাইভ ক্লাছ হ'ব, সময়মতে ক্লাছবিলাক হৈ থাকিব। ঠিক আছে, এতিয়া আমি যিটো তোমালোকে SMS কৰোঁতে ক'বা যে ক্লাছ 8ৰ অনলাইন টিউচনত জইন হ'ম। ঠিক আছে, 149+ ষ্টুডেণ্ট হৈছে, প্ৰায় 50 হৈছে। গতিকে তোমালোকেও হৈ ল'ব পাৰা, তেওঁলোকে সুবিধা লৈ আছে, তোমালোকেও লোৱা। ঠিক আছে, এতিয়া আহিল আমাৰ কেটেগৰী ৱাইজ জেনেৰেলৰ। যদি চাওঁ আমি লাষ্টৰখন চালে হৈ যাব, বুজি পাই যাবা। ঠিক আছে, লাষ্টৰখন কি আছে জেনেৰেলৰ। যদি আমি চাওঁ তেতিয়াহ'লে 9027 গৰাকী ষ্টুডেণ্টে এই পৰীক্ষাটো অৱতীৰ্ণ হৈছিল, অনলাইন কৰিছিল, এপ্লাই কৰিছিল। 8540 গৰাকী ষ্টুডেণ্টে এই পৰীক্ষাটোত এপিয়াৰ হৈছে, অৰ্থাৎ পৰীক্ষা দিছিল। আৰু যদি চাওঁ তেতিয়াহ'লে পাৰ্চেণ্টেজ 94.61% পৰীক্ষাটো দিছিল। আৰু যদি চাওঁ পাছ কৰা কেণ্ডিডেট চিলেক্ট হৈছিল 1690টা। এতিয়া তোমালোকে ক'বা ৰিজাল্টটো দিয়া নাই, এইটো হৈছে যোৱা বছৰৰ ডাটা। ঠিক আছে, একদম বুজি পাবা, একদম বুজি পাবা যদি লাষ্টলৈকে চোৱা। যোৱা বছৰ জেনেৰেলৰ কিমান হৈছে, 1690জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল। ঠিক আছে, মই লাষ্টৰখন পঢ়িছোঁ, তোমালোকে ফাৰ্ষ্টৰ কিন্তু চাব পাৰা, আৰু তাত মেল ফিমেল ভাগ ভাগ কৰি দি আছে কিমান ল'ৰা ছোৱালী। মই লাষ্টৰখন পঢ়াই আছোঁ। তাৰপিছত নেক্সট হৈছে আমি যে OBC চাওঁ। OBCৰ ক্ষেত্ৰত যদি আমি চাওঁ 2875 গৰাকী ষ্টুডেণ্টে কি কৰিছিল, OBCৰ পৰীক্ষাটো অনলাইন কৰিছিল। তাৰে ভিতৰত বিশেষ কাৰণত 2663 গৰাকী ষ্টুডেণ্টে কি কৰিছিল, পৰীক্ষাটো দিছিল। আৰু আমি যদি চাওঁ তেতিয়াহ'লে 92.63% পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু 433 গৰাকী ষ্টুডেণ্টে OBC ষ্টুডেণ্টে কি কৰিছিল, পাছ কৰিছিল। ST ক্ষেত্ৰত 605 গৰাকী ষ্টুডেণ্টে পৰীক্ষাটো অনলাইন কৰিছিল, 626 গৰাকী ষ্টুডেণ্টে পৰীক্ষাটো দিছিল। আৰু যদি চাওঁ 72 গৰাকী ষ্টুডেণ্টে এই পৰীক্ষাটোত পাছ কৰিবলৈ সক্ষম হৈছিল। STৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে একেদৰে 1141 গৰাকীয়ে দিছিল, 919 গৰাকীয়ে 1041 গৰাকীয়ে পৰীক্ষাটো অনলাইন কৰিছিল, 919 গৰাকীয়ে পৰীক্ষাটো দিছিল। আৰু 188 অৰ্থাৎ 188 গৰাকী ষ্টুডেণ্টে পাছ কৰিছিল। আৰু যদি আমি যোৱাবাৰ ডাটা চাওঁ তেতিয়াহ'লে টোটেল পাছ কৰাৰ ৰেট হৈছিল 2383। এতিয়া তোমালোকে ক'ব পাৰা 2411 গৰাকীহে চিট আছিল, গতিকে 2383 কেনেকৈ পালে। তোমালোকক কৈছো যে 40% জেনেৰেলে পাবই লাগিব। ঠিক আছে, তাত হয় না, তেনেকুৱাকে OBC তেনেকুৱাকে আছিল নহয় না। গতিকে এই 40% পোৱা নাই কাৰণে ষ্টুডেণ্ট কমি গৈছে, অৰ্থাৎ বাকীখিনি ফেইল কৰিছে। গতিকে 2411টা চিটৰ ভিতৰত 2311টা চিটতহে ফিল আপ হৈছে। বুজি পাইছা নহয়? নেক্সটটো আমি আহিছো ডিষ্ট্ৰিক্ট ৱাইজ, আমি চাম এতিয়া কেনেকুৱা ধৰণৰ। চোৱা, ডিষ্ট্ৰিক্ট ৱাইজ যদি চাওঁ তেতিয়াহ'লে 371 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত অনলাইন কৰিছিল। বাক্সাৰ পৰা 339 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিছিল, আৰু 100জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল, 100জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল। বিশ্বনাথৰ আমি মানে অনলাইন কৰিছোঁ আমি নাচাওঁ, আমি চাম কিমান কেণ্ডিডেটে পৰীক্ষাটো দিছিল। ঠিক আছে, আৰু বৰপেটাত 140 গৰাকী ষ্টুডেণ্টে পাছ কৰিছিল, চোৱা। ঠিক আছে, বঙাইগাঁৱত কোনো ধৰণৰ ষ্টুডেণ্টে পৰীক্ষাত পাছ কৰা নাছিল, 139 গৰাকী অনলাইন কৰি 120 জনে দিছিল, কিন্তু এগৰাকীও পাছ কৰা নাছিল। চিৰাঙতো তেনেকুৱা আছিল ৰিজাল্ট। তাৰপিছত যদি আমি আটাইতকৈ বেছি ৰিজাল্টটো চাওঁ তেতিয়াহ'লে চোৱা, কামৰূপত, আটাইতকৈ কামৰূপত
ঠিক আছে কামৰূপত আটাইতকৈ বেছি ষ্টুডেণ্টে কি কৰিছিল পৰীক্ষাটোত মানে কি হৈছিল পাছ কৰিছিল তোমালোকে ক'ব পাৰা যে কামৰূপৰ কেনেকৈ পালে ইয়াত চোৱা আমাৰ ষ্টুডেণ্ট বিলাক বা আমাৰ বুলি কামৰূপো আমাৰে পৰে সো যদি আমি চাওঁ তেতিয়াহ'লে বিভিন্ন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট বিলাকে কি কৰে নাজানে বা টিচাৰ বিলাকেও নকয় কিন্তু কামৰূপৰ ষ্টুডেণ্ট বিলাকক মই ধন্যবাদ জনাইছো বা যিসকলে ইনফৰমেশ্যন দিছে কাৰণ 2023 দিছে 2376 গৰাকী ষ্টুডেণ্টে পৰীক্ষাত অনলাইন কৰিছিল 2307 গৰাকী ষ্টুডেণ্টে পৰীক্ষা দিছিল সকলো ডিষ্ট্ৰিক্টতকৈ বেছি যেহেতু কামৰূপৰ ষ্টুডেণ্ট বিলাকে দিছে যে ৰুৰেল বুলি কম আমি কামৰূপ গ্ৰাম্য আৰু সেই কাৰণে কামৰূপৰ ষ্টুডেণ্টে বেছি স্কলাৰশ্বিপটো পাইছিল গতিকে বেছি পোৱাৰ কাৰণটো হৈছে বেছি ষ্টুডেণ্টে অনলাইন কৰিছিল পৰীক্ষাটোত বহিছিল কিন্তু চোৱাচোন কিছুমান ষ্টুডেণ্ট আছে তেনেকুৱা কোকৰাঝাৰত মাত্ৰ 40 গৰাকীয়ে দিছে ঠিক আছে কিছুমান ডিষ্ট্ৰিক্টত একেবাৰে চোৱা ৱেষ্ট কাৰ্বি আংলং মাত্ৰ 27 গৰাকীয়ে দিছে ঠিক তেনেদৰে 58 গৰাকীয়ে দিছে মাত্ৰ 35 জনে দিছে মাত্ৰ কোকৰাঝাৰত 40 জনৰ ভিতৰত 35 জনে দিছে পৰীক্ষা আৰু চোৱা 19 জনে দিছে মাত্ৰ কাৰ্বি আংলঙত তাৰপিছত 45 গৰাকীয়ে দিছে পৰীক্ষা মাত্ৰ যেটো 40 গৰাকীয়ে দিছে কৰিমগঞ্জত গতিকে কম কম ষ্টুডেণ্টে দিছে চোৱা হাইলাকান্দিত মাত্ৰ 44 জনে দিছে এইবাৰো তেনেকুৱাকে কম কামৰূপৰ ষ্টুডেণ্টখিনি বেছিকে দিছিল পৰীক্ষা আৰু সেইবাৰ বেছিকৈ পাছ কৰিছিল গতিকে আশা কৰিম এইবাৰ ষ্টুডেণ্টখনো ভালদৰে পাছ কৰক সকলো ডিষ্ট্ৰিক্টৰ পৰাই পাছ কৰক যিসকল ষ্টুডেণ্ট দিছে এবাৰ 2411টা সিটৰ 11টা সিটতে সকলোৱে পাওক ভালদৰে পঢ়িবা আৰু ক্লাছ 8ৰ তোমালোকে গমে পাইছে এইবাৰ যে আগৰ যিবিলাক নীতি এইবিলাক নাই মানে আগতে পৰীক্ষা নিদিলেও পাছ কৰিছিল ষ্টুডেণ্ট বিলাকে মানে সৰ্বশিক্ষাৰ যিটো এটা আইনৰ জৰিয়তে কিন্তু এতিয়া তেনেকুৱাকে নহয় এতিয়া তোমালোকে পৰীক্ষাত পাছ কৰিব লাগিব গতিকে ভালদৰে পঢ়া মাত্ৰ সময় 2-3 মাহ মান আছে গতিকে এইখিনি ভালদৰে পঢ়িব পাৰিবা আমাৰ ক্লাছৰ জৰিয়তে মুখস্থ নহয় ধুনীয়াকে পাছ কৰিব পাৰিবা বুজি লিখি কেনে তোমালোকে বুজি পাই কেনে ছাত্ৰ-ছাত্ৰীসকল নাম্বাৰটো SMS কৰি জয়েন হোৱা বেছি সময় ওয়েট কৰি নাথাকিবা কাৰণ বেছি সময় গলে গুচিয়ে যাব সময়বিলাক গুচি গৈ থাকিলে কিন্তু পঢ়াত অসুবিধা হ'ব গতিকে টিউশন কতো যোৱাৰ প্ৰয়োজন নাই মাত্ৰ এতিয়া অনলাইনত